আজি আহি মুজাফৰপুৰ পালোহি। এইখিনি ঠাইত ইয়াতে থকা হ'ব বুলি ভাবিছোঁ। গাড়ী তাত পাৰ্কিং কৰি থৈছে। আগফালে এটা বিবাহ ভৱন আছে, পৰিণয় প্ৰাংগণ। এইটোৰ ওপৰত ৰঞ্জন দেখিছেনে, ঘৰবিলাক এনেকুৱা। ইয়াতে ষ্টে কৰা হ'ব আজি। য'তে সুবিধা পাইছোঁ তাতে ৰখিছোঁ আৰু। কিবা ক'ব ছাৰ? বেছি নকওঁ, বঢ়িয়া জেগা, ধুনীয়া জেগা, থাকি ভাল লাগিব। পতঞ্জলি ষ্ট'ৰৰ পৰা কি আনিলে? চাবোন এটা আনিছোঁ ভালকৈ গা ধুবলৈ। এইখনে হোটেল, এইফালে দি উঠি যাব লাগিব। ধুনীয়াই দেখিছোঁ। টিভি আছে, এই দুজনৰ বেড হয় ন এখন, কিন্তু তিনিজন শুব পাৰিম আমি। ইয়াত ৱেষ্টাৰ্ণ সৰু এইটো, কিন্তু এটাষ্ট। আমাৰ ৰুমটো আকৌ এটাষ্ট নাই। আমাৰ এইটো বাহিৰত দেখিছে। আমাৰতো ঠিকেই আছে মোটামুটি। ইণ্ডিয়ান হয়, ৱেষ্টাৰ্ণ কুমুদ আছিলে ৱেষ্টাৰ্ণ। তো এইটো আমাৰ ঠিকেই আছে মোটামুটি, ডাঙৰেই। ৱাৰ্ডৰোবটো ধুনীয়া ধুনীয়া মানে অকণমান লেতেৰা হৈ আছে বাৰু। আৰু এইফালে চাৰ্জিঙৰ কাৰণে ব্যৱস্থাবোৰ ভালেই, কিন্তু এইটো ৰুমত টিভি নাই। সিহঁতৰ ৰুমত ৱাল পেইণ্টিং আছে, কিন্তু জাবৰ কি বুলি কয় এইখিনি ঘাঁহৰ। চাবোন দিব দিয়া, চাবোন আৰু টাউল দিব লাগে না। তকিয়া তাকিয়া তো পিলো দুনো